নমস্কাৰ আপোনালোক সকলোকে আমাৰ প্ৰিয় ইউটিউব চেনেল লাৰ্ণ আপলৈ আদৰণি জনাইছো। তো যেহেতু ইংলিশ গ্ৰামাৰ যে আমাৰ সিৰিজটো আছিল, আজি আমাৰ সেই সিৰিজটোৰ এক নতুন টপিক আমি আৰম্ভ কৰিবলৈ লৈছো। সেইটো হ'ল কি নেৰেশ্যন। তো গতিকে আমি আজিৰ টপিকটো আমাৰ লিখি লৈছো ইয়াতে কি হ'ব নেৰেশ্যন। অসমীয়াত ইয়াক কি বুলি কোৱা হয় উক্তি। এতিয়া নেৰেশ্যনৰ পৰা চাওক এন্ট্ৰেন্স বা কম্পাৰেটিভ এক্সামবোৰ যে আছে তাতে ডাইৰেক্ট কুৱেশ্যন সাধাৰণতে দেখা নাযায় আৰু ক'বলৈ গ'লে কি হয় নেৰেশ্যনটো এন্ট্ৰেন্সৰ পইণ্ট অফ ভিউৰ পৰা চাবলৈ গ'লে বেছি ইম্পৰ্টেণ্ট টপিক এটা নহয়, কিন্তু বৰ্ড এক্সামৰ বাবে কি আটাইতকৈ ইম্পৰ্টেণ্ট টপিক। তো কাৰণ বৰ্ডত ক্লাছ 10তো বা ক্লাছ 12তো ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন দেখা যায়, কিন্তু আমাৰ এন্ট্ৰেন্সত ইয়াৰ পৰা সাধাৰণতে কুৱেশ্যন দেখা নাযায়, কিন্তু যিবোৰ CUET লেভেলৰ যিবোৰ আছে 12 লেভেলৰ কিছুমান এন্ট্ৰেন্স তাতে দেখা যায়। তো গতিকে আমাৰ কি মেইনলি আজি আমাৰ যে নেৰেশ্যনৰ টপিকটো হ'ব কি মেইনলি বৰ্ডৰ পইণ্ট অফ ভিউৰ পৰা হ'ব। গতিকে কি হ'ব ইয়াত চাওক নেৰেশ্যন। এতিয়া নেৰেশ্যন মানে কি প্ৰথমতে আমি সেইটো জানিব লাগিব। নেৰেশ্যন মানে কি চিম্পলি আমাৰ চিম্পল ইংলিছ গ্ৰামাৰত মই আগতে কৈছোঁ যে ডেফিনেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট আমাৰ কি ৰুলছখিনি জানিব লাগে। তো গতিকে ডেফিনেশ্যন হিচাপে কি দ্য ৱে এ ষ্টৰী ইজ টল্ড। দ্য ৱে এ ষ্টৰী ইজ টল্ড বুলি দিব পাৰে কি যে কোনো এটা ষ্টৰী এটা মানে কোৱাৰ ধৰণ। তো গতিকে ইয়াতে এটা কথা কুৱেশ্যন হয় যে ভইচটো কি বুজায় আৰু নেৰেশ্যনটো কি বুজায়নো। কাৰণ যদি নেৰেশ্যনটো এটা ষ্টৰী এটা টল্ড বুজায়, কাৰণ ভইচটোতো সেনেকুৱা বাচ্য মানে কি ভইচটোতো কোৱাৰ ধৰণটোকৈ বুজায়, গতিকে তাতে ডিফাৰেঞ্চটো কি। তো ইয়াতে মোটামুটিকৈ ডিফাৰেঞ্চটো এটা বুজি লওক যে ভইচ আৰু কি নেৰেশ্যন। ইয়াতে কি হয় প্ৰথমতে টেন্সৰ কি চেঞ্জ হয়, ইয়াতে নো চেঞ্জ। ইয়াতে টেন্স চেঞ্জ হয় কিন্তু ইয়াতে কোনো ধৰণৰ চেঞ্জ নহয়। ইয়াতে কনভাৰচেশ্যন বিটুইন টু পাৰ্চন বুলি দিব পাৰে। ইয়াতে মানে কনভাৰচেশ্যনটো কি হয় দুজন মানুহৰ মাজত হয়, ইয়াতে 3 পাৰ্চন বুলি দিব পাৰে যে কনভাৰচেশ্যন যিখিনি আমি কৰোঁ সেইখিনি কি তিনিজন ব্যক্তিৰ ভিতৰত হয়, ইয়াতে কি হ'ব পাৰে আৰু বিটুইন টু পিপল। এইখিনি মনত ৰাখিব জাষ্ট যে ভইচ আৰু নেৰেশ্যনটো কি ইয়াতে টেন্সৰ চেঞ্জ হয় আৰু ইয়াতে মিনিংটো মানে চেঞ্জ হয়। মনত ৰাখিব মিনিংটো কি হয় চেঞ্জ হয়। ইয়াতে কি আছে ইয়াতে টেন্স ইয়াতে চেঞ্জ নহয় কিন্তু নেৰেশ্যনত ইয়াতে চেঞ্জ হয়, ইয়াতে উল্টা হৈ গৈছে। টেন্স চেঞ্জ ইয়াতে মিনিঙৰ কোনো চেঞ্জ নহয়, মিনিংটো কি হয় চেঞ্জ নহয় ইয়াতে, কিন্তু নেৰেশ্যনত কি হয় মিনিংটো চেঞ্জ হয়। ইয়াতে কি বুজাইছে চাওক, ইয়াতে অলপ ভুল হৈছিল টপিকটো যে ভইচত কি হয় যিটো বাক্য থাকে সেইটো বাক্যকে আমি কি কৰোঁ বেলেগ বেলেগ ধৰণে কওঁ। মানে যেনে মই পঢ়াই আছোঁ, যেনে মোৰ দ্বাৰা পঢ়োৱা হৈ আছে চিম্পলি, তো মই কোৱাটো মই যিখিনি ক'লোঁ আপোনাক ডাইৰেক্টলি কৰোঁ আৰু কি হয় ইয়াতে কোনো ধৰণৰ টেন্সৰো চেঞ্জ নহয়, মানে মই কোৱা ধৰণটোকে মই অলপ বেলেগকৈ ক'লোঁ। কিন্তু নেৰেশ্যনত কি হয় চাওক যে মই সেই কথাটো আপোনাক ডাইৰেক্টলি ক'লোঁ, কাৰণ নেৰেশ্যন দুটা থাকে ডাইৰেক্ট আৰু ইনডাইৰেক্ট। ডাইৰেক্টলি কি বুজায় মই ডাইৰেক্টলি আপোনাৰ লগত ডাইৰেক্টলি কথা পাতি আছোঁ, আৰু ইনডাইৰেক্টটো কি বুজায় যে মই যিখিনি কথা কৈছোঁ সেইখিনি কথাই থাৰ্ড পাৰ্চন এজনে কি আপোনাক বুজাই আছে। গতিকে এইটো কি ইনডাইৰেক্টলি, কাৰণ মোৰ পৰা তেওঁৰ তাত গৈছে, তেওঁৰ পৰা আপোনাৰ তাত গৈ আছে ডাইৰেক্টলি। তো সেইটোৱে হ'ল আমাৰ কি মেইন ডিফাৰেঞ্চ। নেৰেশ্যনে কি বুজায় এতিয়া আমি কি গম পালোঁ যে দ্য ৱে এ ষ্টৰী ইজ টল্ড কেনেকৈ ক'ব পাৰোঁ আমি, হয়তো মই ডাইৰেক্টলি আপোনাক ক'ম বা কোনোবা এজন ব্যক্তিয়ে মোৰ কথাটোকে আপোনাক কৈ কিনে ক'ব। তো সেইটোৱে হ'ল কি নেৰেশ্যন। তো নেৰেশ্যন প্ৰধানকৈ কি দুটা ভাগত ভাগ কৰিব পাৰি। কি ভাগকেইটা চাওক, there are two types of narration. কি হ'ব ডাইৰেক্ট
নেৰেশ্যন বাট ইয়াক নেৰেশ্যনক কি স্পীচ বুলি কোৱা হয় ইয়াতে স্পীচ বুলি দিব স্পীচ বুলি দিব পাৰে আৰু ইয়াতে কি ইনডাইৰেক্ট নেৰেশ্যন বা ইনডাইৰেক্ট স্পীচ ইনডাইৰেক্ট নেৰেশ্যন বা ইনডাইৰেক্ট স্পীচ মানে কি ডাইৰেক্টলি কি বুজায় অসমীয়াত প্ৰত্যক্ষ আৰু কি ইনডাইৰেক্টলি কি বুজায় পৰোক্ষ প্ৰত্যক্ষ মানে কি আপোনাক ডাইৰেক্টলি মানে কি ফেচ টু ফেচ ওৱান অন ওৱান এণ্ড দেন ইনডাইৰেক্ট পৰোক্ষ মানে কি এজনৰ পৰা আনজনৰ তাত কৈছে কথাটো আৰু দেন সেই কথাটো আৰু এজনৰ তাত কৈছে মানে তিনিজন মানুহৰ ভিতৰত তো গতিকে ইয়াৰ পৰা চাবলৈ গ'লে চাওক নেৰেশ্যনটো যে মই ইয়াতে দিছোঁ 3% কিন্তু ডাইৰেক্ট নেৰেশ্যনটো কি অনলি 2%ৰ ক্ষেত্ৰত হয় 2%ৰ লগত আৰু ইনডাইৰেক্ট নেৰেশ্যনটো 3%। গতিকে এইখিনি আছে আমাৰ নেৰেশ্যনৰ বেচিক এতিয়া আমি কিছুমান চেঞ্জেছ মনত ৰাখিব লাগিব যেনে আমাৰ ভইচত এক্টিভটো পেছিভ কৰিলে কিছুমান ৱৰ্ডৰ চেঞ্জেছ দেখা যায় ঠিক তেনেদৰে নেৰেশ্যনতো দেখা যায় কি কি চেঞ্জেছ ইয়াতে মনত ৰাখিম যে চেঞ্জেছ মানে কি পৰিৱৰ্তনবোৰ আৰু চেঞ্জেছ উই ৰিমেম্বাৰ changes we have to remember changes we have to remember याते की direct indirect direct indirect এটা কি চাম কিছুমান চেঞ্জেছ এটা কি হয় ডাইৰেক্টত চাওক প্ৰথমতে আই যদি ডাইৰেক্ট নেৰেশ্যনত যদি কোনো এটা সেন্টেন্সত আই থাকে তেনে আমি ইনডাইৰেক্টত কি দিও হি বা সি কেনেকৈ ইউজ কৰোঁ আমি সেইখিনি যেতিয়া আমি এক্সাম্পল পঢ়িম বা যেতিয়া ৰুলবোৰ পঢ়িম এটা এটাকৈ তেতিয়া আমি ভালকৈ ডিছকাছ কৰিম এতিয়া বেচিকলি প্ৰথমতে ইন্ট্ৰোডাকশ্যনটো বুজি লওক কি হ'ব এতিয়া হি থাকিলে কি হ'ব হিম নাইবা আই নাইবা হিম I or him কি থাকিলে কি হ'ব I or her ইউ থাকিলে কি হ'ব I he she you we থাকিলে কি হ'ব us they থাকিলে their they থাকিলে their they থাকিলে their my থাকিলে কি হ'ব his বা her my থাকিলে কি হ'ব his বা her মি থাকিলে নেম কোনো মানুহৰ যে নাম বুজায় নেম থাকিলে ডাইৰেক্টলি সেই নামটোৱে বহিব যিটো নামৰ কোনো চেঞ্জেছ নহয় এতিয়া আই হি সি ইউ উই দে দেয়াৰ মানে হিজ নেম এতিয়া আমি কি দিম এটা মি যদি থাকে মি থাকিলে কি হ'ব ইয়াতে হিম নাইবা হাৰ মি থাকিলে হিম নাইবা হাৰ ইয়ৰ থাকিলে মাই হিজ নাইবা হাৰ বা ইয়াতে হিম নাইবা হাৰ যদি থাকে হিম নাইবা হাৰ থাকিলে কি হ'ব ইয়াতে মাই হিজ হাৰ তাৰপিছত আছ থাকিলে
ডিম তো উই থাকিলে ইয়াতে ডে হ'ব একচুৱেলি আছ নহয় উই থাকিলে যদি ডাইৰেক্টত উই থাকে তেনে ইনডাইৰেক্টত কি হ'ব ডে আৰু ইয়াতে ডাইৰেক্টত আছ থাকিলে ইনডাইৰেক্টত ডেম মেহিম এতিয়া আৰু এটা বস্তু চাব যেনে মি আছে মি ডাইৰেক্টত আছে গতিকে ইনডাইৰেক্টত কি হয় হিম নাইবা হাৰ যদি ডাইৰেক্টত হিম নাইবা হাৰ থাকে তেনে ইনডাইৰেক্টত মিটো নহয় ইনডাইৰেক্টত কি মাই হিজ হাৰ তো অলপ ডিফাৰেঞ্চ হয় এক্টিভ টু পেছিভ কৰোঁতে যেনে ভইচত অলপ বেলেগ আছিল কিন্তু ইয়াতে অলপমান ডিফাৰেঞ্চ হয় ভইচতকৈ তেন আমি ইয়াতে কি যাম এমিজাৰ থাকিলে কি হয় ৱাছ নাইবা ৱেৰ ঠিক তেনেদৰে ইয়াতে হেভ হেজ থাকিলে হেড হয় চেল নাইবা উইল থাকিলে কি হয় শুড নাইবা উড তো গতিকে এইখিনি প্ৰথমতে লিখি লওক ইয়াৰ পিছত আৰু কেইটা ৱৰ্ড আছে আমি সেইখিনি জানিম এতিয়া আমি নেক্সট পেজলৈ আহিছোঁ কি হ'ব ডাইৰেক্ট ইনডাইৰেক্ট নেক্সট আমি কি চাম যে লাষ্টত আমাৰ কি চেল উইল আছিলে ইয়াতে কি শুড উড হৈছে গতিকে এতিয়া আমাৰ কি কেন দিলোঁ কেন থাকিলে কেন থাকিলে কি হয় ইনডাইৰেক্টত কুড হয় কেন কুড মে মাইট tomorrow the next day yesterday the previous day today so ইয়াতে দা নহয় ডেট ডে টুডে টু কি হয় টুডে ডেট ডে হিয়াৰ থাকিলে কি হয় ডিয়াৰ হেন্স থাকিলে কি হয় টেন্স কাম থাকিলে কি হ'ব গো জাষ্ট বা নাও থাকিলে দেন ওগো থাকিলে কি হয় বিফোৰ এগো থাকিলে কি হয় বিফোৰ ইট বা ডিছ থাকিলে কি হ'ব ডেট ডিচ থাকিলে কি হয় ড'জ গতিকে এইখিনিয়ে মনত ৰাখিব আগৰ পেজটো প্ৰিভিয়াছ পেজ আৰু এইকেইটা আৰু যদি কিবা এক্সট্ৰা থাকে এনেকৈ ইটিচি দি দিছোঁ গতিকে এক্সট্ৰা যদি থাকে আমি যেতিয়া আমি কুৱেশ্যনবোৰ পঢ়িম তেতিয়া আমাৰ দুই এটা ওলাব যিহেতু তেতিয়া আমি সেইটো চাম যে কি হ'ব তেতিয়া ডিছকাছ কৰিম তো এইখিনি প্ৰথমতে নোটছখিনি বনাই ল'ব ইয়াৰ পিছত আমি প্ৰথমতে কিছুমান ৰুলত যাম যেনে টেন্সবোৰ কেনেকৈ চেঞ্জ হয় কাৰণ অলপ আগতে কৈ দিছোঁ যে নেৰেশ্যনত কি হয় টেন্স চেঞ্জ হয় কেনেকৈ চেঞ্জ হয় এইখিনি আমি ডিছকাছ কৰিম আৰু তাৰপিছত আমি নেৰেশ্যনটো কি হিচাপে কৰিম চেণ্টেন্স হিচাপে কৰিম চেণ্টেন্স হিচাপে কেনেকৈ কৰিম যিবোৰ আমাৰ চেণ্টেন্স আছে এছাৰ্টিভ ইণ্টাৰগেটিভ সেইখিনি আমি ইয়াৰ পিছত ডিছকাছ কৰিম তো প্ৰথমতে এইখিনি নোটছখিনি বনাই লওঁ আমি প্ৰথমতে ৰুলবোৰলৈ যোৱাৰ আগতে আমি এটা এক্সাম্পল পঢ়োঁ যে কেইটামান টাৰ্ম আমি জানিব লাগিব তাৰ আগতে সেই এটা এক্সাম্পল যে কি কৰিলোঁ হি said to me I am a boy
হি সেড টু মি আই এম এ বয়, এইটো কি আছে এনে পঢ়িম, এইটো ডাইৰেক্ট স্পীচত দিয়া আছে বা ডাইৰেক্ট নেৰেশ্যনত, কিন্তু আমি সেইবোৰ পিছলৈ পঢ়িম। আগতে কেইটামান টাৰ্ম যেনে কি ইয়াতে যোনে কথাটো কয় হি সেড টু মি, হিটো কি তাক ৰিপৰ্টাৰ বুলি কোৱা হয়। হিটো কি বুলি কোৱা হয়? ৰিপৰ্টাৰ। দেন যিটো সেটটো থাকে, সেটটো বা যিটো ভাৰ্বটো থাকে তাক ৰিপৰ্টেড ভাৰ্ব বুলি কোৱা হয়। কি বুলি কোৱা হয়? ৰিপৰ্টেড ভাৰ্ব বা ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। ইয়াক ৰিপৰ্টিঙে লিখি দিওঁ, ৰিপৰ্টিং বা ৰিপৰ্টেড ভাৰ্ব। যেনে মিটো যাক কথাটো কয়, টু হোম ৰিপৰ্টেড, টু হোম ৰিপৰ্টেড। আৰু যিটো কমাটো থাকে তাক ইনভাৰ্টেড কমা, ইনভাৰ্টেড কমা। আৰু যিটো কমাৰ ভিতৰত, ঊৰ্ধ কমাৰ ভিতৰত, ইনভাৰ্টেড কমাৰ ভিতৰত যিখিনি ৱৰ্ড থাকে, চেণ্টেঞ্চ থাকে যিখিনি এটা, তাক কোৱা হয় ৰিপৰ্টেড স্পীচ। ৰিপৰ্টেড স্পীচ। এতিয়া আমাৰ ইয়াৰ ইম্পৰ্টেণ্ট হ'ল আটাইতকৈ কি আমাৰ জানিবলগীয়া যে ৰিপৰ্টিং ভাৰ্ব আমাৰ গোটেইখিনি জানিব লাগে, কিন্তু বেচিকেলি আমাৰ কি ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচ, ইয়াৰ ওপৰত আমাৰ কি নলেজটো অলপ বেছি হ'ব লাগিব বাকীবোৰতকৈ। কাৰণ ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে কিবা হয় সেইটো আমি জানিম। ইনভাৰ্টেড কমা টু হোম ৰিপৰ্টেডটো বেছি এটা ইম্পৰ্টেণ্ট নহয়, যোনে ৰিপৰ্টাৰ জাষ্ট চিম্পলি ইয়াতে কি ৰিপৰ্টিং ভাৰ্বটো মনত ৰাখিব, কাৰণ এইটো প্ৰত্যেকটো চেণ্টেঞ্চ ভেদে বেলেগ বেলেগ ৰিপৰ্টিং ভাৰ্ব বহিব। দেন আমাৰ কি ৰিপৰ্টেড স্পীচটো মনত ৰাখিব, কাৰণ সেইটো আমাৰ চেঞ্জ হৈ থাকিব ৰুল হিচাপে, মানে টেন্স হিচাপে চেঞ্জ হৈ থাকিব। গতিকে এইখিনি আছিল আমাৰ এই চেণ্টেঞ্চটো প্ৰথমতে বুজি লওক, এইখিনি লিখি লওক। এতিয়া আমি কিছুমান ৰুললৈ যাম। এতিয়া আমি কি চাম? চেঞ্জেছ অফ টেন্সেছ। চেঞ্জেছ অফ টেন্সেছ ইন নেৰেশ্যন। In narration, changes of tenses in narration. Direct, and indirect. Present indefinite tense जो থাকে ডাইৰেক্টত, ইনডাইৰেক্টত কি হ'ব? পাষ্ট ইনডিফিনিট। ইনডাইৰেক্ট কি হ'ব? পাষ্ট ইনডিফিনিট। যেনে প্ৰেজেণ্ট কণ্টিনিউৱাছ। কণ্টিনিউৱাছ থাকিলে কি হ'ব? ইনডাইৰেক্টত পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট থাকিলে কি হ'ব? পাষ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে কি হ'ব? পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। দেন যদি পাষ্ট ইনডিফিনিটত থাকে, পাষ্ট ইনডিফিনিট মনত ৰাখিব, তেতিয়া কি? যেনে ইয়াতে বহুতে কয় যদি প্ৰেজেণ্ট ইনডিফিনিটত আছে
দেন পাষ্ট ইনডিফিনিটত হ'ল যদি পাষ্ট ইনডিফিনিটত আছে দেন প্ৰেজেণ্ট ইনডিফিনিটত হ'ব সেইটোৱে হ'ল আটাইতকৈ ডাঙৰ ভুল যে আমাৰ কি নেৰেশ্যন আৰু ভইচটোক আমি তাতে আমি কম্বাইন কৰোঁ যেনে ভইচত কি হয় এক্টিভত যিটো থাকে পেচিভত যদি লিখোঁ আমি উল্টাটো লিখোঁ আকৌ যদি আমাৰ উল্টাকৈ দি দিয়ে প্ৰথমতে পেচিভত দিয়ে পেচিভটো এক্টিভ কৰিব দিয়ে দেন আমি কি যিটো আমি সেই ফৰ্মৰ যিটো এক্টিভ ফৰ্মটো আমি সেইটোত লিখোঁ কিন্তু ইয়াতে আমি সেইটো কৰিব নোৱাৰোঁ কাৰণ নেৰেশ্যনটো ডাইৰেক্ট আৰু ইনডাইৰেক্টটো কমপ্লিটলি বেলেগ হয় গতিকে পাষ্ট ইনডিফিনিট থাকিলে আমাৰ কি হ'ব পাষ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট পাষ্ট continuous 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 ইউ এটা বহিব মাজত লিখি দিয়া নাই পাষ্ট কণ্টিনিউৱাছ থাকিলে কি হ'ব পাষ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ অ'কে দেন আমি কি চাম এতিয়া পাষ্ট পাৰফেক্ট থাকিলে কি হয় নো চেঞ্জ কোনো ধৰণৰ চেঞ্জ নহয় নো চেঞ্জ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছতো কি হয় নো চেঞ্জ কোনো ধৰণৰ চেঞ্জ নহয় দেন ফিউচাৰ ইনডিফিনিট থাকিলে কি হয় ইনডিফিনিট থাকিলে পাষ্ট ইনডিফিনিট অ'কে ফিউচাৰ কণ্টিনিউৱাছ থাকিলে কি হয় পাষ্ট কণ্টিনিউৱাছ অ'কে আৰু বাকীখিনি আমাৰ কি নাই আৰু বাকীখিনি মানে ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছটো আমাৰ নালাগে গতিকে ইয়াতে চাব কি বুজাইছে ইয়াতে যদি ডাইৰেক্ট নেৰেশ্যনত বা ডাইৰেক্ট স্পীচত যদি চেণ্টেন্সটো মানে নহয় মানে কাৰ চেঞ্জেছ সেইখিনি যে চেঞ্জেছটো দিয়া হ'ল কাৰ চেঞ্জেছ অফ ৰিপৰ্টেড স্পীচ সেইটো মনত ৰাখিব কি ৰিপৰ্টেড স্পীচৰহে চেঞ্জেছ গোটেই চেণ্টেন্সটোহে চেঞ্জ কৰি নিদিব ৰিপৰ্টেড স্পীচটোক মানে কি যিটো ইনভাৰ্টেড কমাৰ ভিতৰত যিখিনি লিখা থাকে চেণ্টেন্স সেইখিনি আমাৰ কি হ'ব যদি প্ৰেজেণ্ট ইনডিফিনিট থাকিলে পাষ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছ চিমিলাৰলি এনেকৈ চেঞ্জেছ হৈ থাকিব গতিকে এইখিনি কি প্ৰথমতে নোটছখিনি এইখিনি বনাই লওক ইয়াৰ পিছত আমি কি ডিছকাছ কৰিম আমি তাৰ আগত দুটামান ৰুল ইয়াতে মই দি দিওঁ বাৰু ৰ'ব দুটামান নোট আছিলে নোটটো কি হয় ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্টত থাকে প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট আৰু প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট ৰিপৰ্টিং ভাৰ্ব মানে কি যেনে ছেড টু টল্ড তো প্ৰেজেণ্ট ইনডিফিনিট মানে কি এক্সাম্পল says বা ৰিপ্লাইজ মানে ডট এইখিনি হ'ল আমাৰ এক্সাম্পল যদি ৰিপৰ্টিং ভাৰ্বটো আমাৰ কি প্ৰেজেণ্ট ইনডিফিনিট থাকে বা প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট অ'কে ৰিপৰ্টিং ভাৰ্ব কোনটো says ৰিপ্লাইজ বা টেলছ তেনেকুৱা ধৰণৰ যদি থাকে এক্সাম্পল দেন no changes of tenses in reported
স্পিচ এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট নোট ইয়াতে ইম্পৰ্টেণ্ট কি নো চেঞ্জেছ অফ টেন্সেছ ক'ত ৰিপৰ্টেড স্পিচ কাৰণ আমি এইমাত্ৰ পঢ়িলোঁ কি ৰিপৰ্টেড স্পিচত যদি প্ৰেজেণ্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট হয় এনেকৈ কনভাৰ্ট হয় কিন্তু ইয়াতে আমাৰ নোটটো জানিব লাগিব আটাইতকৈ ইম্পৰ্টেণ্ট নোটটো আমাৰ জানিব লাগিব কি হয় যে যদি ৰিপৰ্টিং ভাৰ্ব মানে কি যেটো এক্সাম্পল চেজ ৰিপ্লাইজ তেনেকুৱা ধৰণৰ যেটো ৰিপৰ্টিং ভাৰ্ব প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট কাৰণ এইবোৰ প্ৰেজেণ্ট ইনডিফিনিটত পৰে ভাৰ্বটোৰ তো যদি প্ৰেজেণ্ট ইনডিফিনিট থাকে প্ৰেজেণ্ট ইনডিফিনিট তেনে আমি কি লিখোঁ নো চেঞ্জেছ অফ টেন্সেছ ইন ৰিপৰ্টেড স্পিচ যদি প্ৰেজেণ্ট ইনডিফিনিট থাকে ৰিপৰ্টিং ভাৰ্ব চেজ ৰিপ্লাইজ দেন নো চেঞ্জেছ অফ টেন্সেছ ক'ত ৰিপৰ্টেড স্পিচত এইটো হ'ল আমাৰ 1 নম্বৰ নোট আৰু এটা নোট আছে কি নোট নাম্বাৰ 1 দিলো দেন 2 নম্বৰ যদি যেটো ৰিপৰ্টেড স্পিচ আছে সেইটো যদি কি ইউনিভাৰ্সেল ট্ৰুথ হয় ৰিপৰ্টেড স্পিচটো যদি ইউনিভাৰ্সেল ট্ৰুথ মানে কি এটো প্ৰেজেন্ট ইনডিফিনিটতে পৰে তো তেতিয়া হলে কি হয় আমাৰ নো চেঞ্জেছ ইন ৰিপৰ্টেড স্পিচ মানে কি বুজাইছে ইয়াতে তো ইয়াতে বহুতে ক'ব নোটছ দুটা বেলেগ বেলেগকে কিয় দিলে কাৰণ কি হৈছে ইয়াতে ৰিপৰ্টিং ভাৰ্বটো যদি কি কৈছে ইয়াতে ৰিপৰ্টিং ভাৰ্ব মানে এটা প্ৰেজেন্ট ইনডিফিনিট টেন্সত কিন্তু ইয়াতে আকৌ দেখোন ৰিপৰ্টেড স্পিচ ইউনিভাৰ্সেল ট্ৰুথ টু প্ৰেজেন্ট ইনডিফিনিট কিন্তু ইয়াতে দুটা বেলেগ বেলেগ কৈছে ইয়াতে ৰিপৰ্টিং ভাৰ্বটো কৈছে ইয়াতে কি কৈছে ৰিপৰ্টেড স্পিচটো কৈছে ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট ইনডিফিনিটত হয় দেন আমাৰ কি নো চেঞ্জেছ ইন ৰিপৰ্টেড স্পিচটো whether it is a present tenseৰ বাক্য বা past tenseৰ বাক্য বা future tenseৰ বাক্য আমাৰ কি চেঞ্জ কৰিবই নোৱাৰো আমি যদি আমাৰ ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট ইনডিফিনিটত হয় আৰু যদি ৰিপৰ্টিং এতিয়া আমি কি চাওঁ ৰিপৰ্টিং স্পিচটো প্ৰেজেন্ট ইনডিফিনিট নহয় বেলেগ টেন্সৰ হ'ব পাৰে বা বেলেগ কোনো এটা টেন্সৰ হ'ল ধৰক পাষ্টৰ হওক বা যিকোনো তেতিয়া আমি কি যদি ইউনিভাৰ্সেল ট্ৰুথ হয় ৰিপৰ্টেড স্পিচটো the earth is round বা তেনেকুৱা ধৰণৰ man is mortal যদি তেনেকুৱা ধৰণৰ সেন্টেন্স হয় তাতে আমি একো চেঞ্জেছ আমি কৰিব নোৱাৰো ৰিপৰ্টেড স্পিচটো আমি যেনেকুৱা আছে তেনেকৈ লিখিম আৰু ৰিপৰ্টেড স্পিচটো যদি প্ৰেজেন্ট ইনডিফিনিটত আছে প্ৰেজেন্ট ইনডিফিনিটত থাকিব গতিকে এইখিনি আছে আমাৰ নিয়ম চেঞ্জেছ অফ এতিয়া কোনবোৰ সেন্টেন্স পঢ়িম আমি প্ৰথমৰ পৰা তাৰ বিষয়ে আমি জানিম চাওক ইয়াতে কি সেন্টেন্সেছত কি পঢ়িম আমি প্ৰথমতে 1 নম্বৰ assertive sentence মানে কি ইয়াৰ বৰ্ণনামূলক বাক্য বুলি কোৱা হয় অসমীয়াত বৰ্ণনামূলক বাক্য 2 নম্বৰত negative sentence এটা মানে কি সেন্টেন্স বুলি কলে সাধাৰণতে কি 5 টাইপস অফ সেন্টেন্স হয় দিয়াৰ কিন্তু ইয়াতে নেগেটিভ সেন্টেন্সটো একচুয়ালি সেন্টেন্সৰ ভাগত ধৰা নহয় বোধক বাক্য জাস্ট এটো অ্যাসাৰ্টিভটো কি হয় বোধক নেগেটিভটো কি নহয় বোধক এটা ডিফাৰেন্সটো একো নাই মানে সিমিলাৰ কন্ডিশনত আমি কৰো রুলখিনিও আমাৰ সিমিলাৰ যেটো অ্যাক্টিভ টু সৰি ডাইৰেক্ট টু ইনডাইৰেক্ট কৰা যেটো রুলবোৰ সব সিমিলাৰ হয় মানে অ্যাসাৰ্টিভৰ ভিতৰত পৰে নেগেটিভটো কিন্তু আমি ইয়াতে আমি বেলেগ বেলেগকে ডিসকাস কৰিম তো গতিকে আমাৰ 5 প্ৰকাৰ নহয় আমি 6 প্ৰকাৰ লিখিম সেন্টেন্স নেগেটিভ সেন্টেন্স মানে কি নহয় বোধক বাক্য then interrogative sentence মানে কি প্ৰশ্নবোধক বাক্য
প্ৰশ্নবোধক টেন্স 4 নম্বৰত ইম্পাৰেটিভ সেন্টেন্সেস মানে কি আদেশ অনুৰোধমূলক then optative sentences মানে কি দোয়া আশীর্বাদমূলক then last sentence to কি আমার exclamatory sentence sentences মানে কি ভাববোধক বাক্য গতিকে এই পাঁচটা হলো আমাৰ কি সেন্টেন্সেস আমি প্ৰথমতে আমি অ্যাসার্টিভৰ পৰা আৰম্ভ কৰিম ঠিক তেনে আমি লাহে লাহে আমি ডিসকাস কৰিম rules sentence খিনি আমি কি অ্যাসার্টিভৰ পৰা আৰম্ভ কৰিম কিন্তু rules খিনি আমি কোনখিনি ফলো কৰিম আগতে যিখিনি পঢ়িছো আমাৰ কি কি জানিব লাগিব প্ৰথমতে চাওক আমাৰ চেঞ্জেস বোৰ জানিব লাগিব whether it is tenses or changes হ'ব পাৰে বা কিছুমান word or changes হ'ব পাৰে গতিকে আমাৰ কি মেইনলি আমাৰ চেঞ্জেছত ফোকাস কৰিব লাগিব এইখিনি আমাৰ বুজি পাব লাগিব গতিকে এইখিনি নোটছ খিনি বনাই লওক এতিয়া আমি নেক্সট অ্যাসার্টিভৰ পৰা আমি আৰম্ভ কৰিম